हेलो मोर प्रिय बंधु बान्धवीসকল আজি प्रथमबाৰৰ বাবে আমি গধূলি সময়ত থাপা বজাৰ যেটো দলং দাৰাঞ্চি টু সিদাৰেট অহা যেটো দলং আছে তাতে ফুৰিবলৈ আহিছিল আৰু আহি দেখা পালো দলংটো হসাকে খুব ধুনিয়াকে বনাই দিছে মানে লাইটিংৰ ব্যৱস্থা আছে লাইটৰ ব্যৱস্থা আছে আৰু মানে ধুনিয়াকে কালাৰিং কৰা হল ন তো আহিছিল এনে ফুৰিবৰ কাৰণে কিন্তু হঠাৎ লাইটটো দেখা পাই মানে এনেকুৱা লাগিছে যে বাহ আমি কোনবা বেলেগ জায়গাতে আছো নেকি মানে এনেকুৱা অনুভৱ হৈছে তো আহি ভাল লাগিল মানে অলপমান ভিডিও মাৰু লাগাৰ কাৰণে অকনমান ছুটিকে হলে ভিডিও তুলি আছো তো বন্ধুসকল আপোনালোকে যদি সিদাৰেট টু দাৰাঞ্চি যেটো অহা ৰাস্তা সেই দলংটো যদি আপোনালোকে দেখা পোৱা নাই আহি যাওক আৰু এনেকুৱা ৰাতিৰ সময়ত যেটো ভিউ ন লাইটৰ যেটো পোহৰ মানে যেটো পোহৰৰ যেটো মানে কি কব এইটো লাইট খাব ফেৰবা খাব মানা দেপাত তো খুব ধুনিয়া লাগিছে পোহৰটো দেখা পাই ন দলঙৰ যেটো পোহৰটো দেখা পাই ধুনিয়া লাগিছে আৰু এনেকৈ আমি ইয়াত আছিলো আৰু এতিয়া মানে ৰাতিৰ যেটো পৰিবেশ ৰাতিৰ যেটো ভিউ এটো আমি সাবৰ কাৰণে একেলগে আহিছো আৰু হসাকে দাদা সাকে প্ৰথমবাৰ আহিছে না হয় নেকি মানে জায়গাটো কেনেকুৱা লাগিছে মানে লাইভ ভিডিও ধুনিয়া লাগিছে ন মই এনে মানে হেৰি কৈছো যে মানে অনুভৱ হৈছে যে আমি কত আছো হয় নেকি মানে এনেকা লাগি আছো জায়গাখন মানে ঠাইখন চাইলে আচ্ছা মানে বহুত ধুনিয়া লাগিছে ন হয় মানে ধুনিয়া লাগিছে আৰু ডাঙৰীয়া কিবা ক'ব নেকি মানে ভিডিও তুলি আছে চাগে ককচোন দুআষাৰমান দলংটো কেনেকুৱা লাগিছে বহুত ব্যস্ত হৈছে না একো নহয় দিয়ক উতা তুলি থাকক ইটাও কৈ থাকক ভালে লাগিছে বৰ্তমান আমি এই থাপা দলঙত আছো আচ্ছা বহুত ভাল লাগিছে ময়ো সেলফি কেমেৰা লৈ আছে বহুত লাকি ক'ব লাগিব ন আমি ভাবা নাছিলো যে থাপা বাজাৰটো কেতিয়া দলং হ'ব এনেকৈ ভাবিছিলো কিন্তু আজিৰ মূৰত আমি এই থাপা দলঙত থিয় হৈ মানে তালৈ সেলফি ল'ব পাৰি আছো সেইটো কাৰণে আমাৰ কাৰণে লাকি ক'ব লাগিব ভাগ্যৱান ক'ব লাগিব আৰু যিবিলাক ভাগ্য থাকে সেইবিলাকে পায় মানে এই দলঙত আহিব লগা হলে কেনেকৈ আহিব লাগিব অকনমান ডাইৰেকশ্যনটো মই কৈ দিম ৰিক্সু বা ডেকাচাঙৰ পৰা আহিব লাগিব ইয়াতে মুঠতে 9 কিলোমিটাৰ হয় ইয়াত সিদাৰেট আজাগৰু বুলি লিখা আছে বা সিদাৰেট লিখা আছে বা মৰণদি বুলি লোকেশ্যনত আছে মৰণদি বুলি ক'লে পাই যাব মুঠতে ভাল লাগে আৰু মানে ফুৰিবৰ কাৰণে বেষ্ট লাগে মানে ডাঙৰীয়া আপোনাৰ হাঁহিটো খুব ধুনীয়া লাগে এবাৰ হাঁহি দিয়কচোন বহুত না এবাৰ হাঁহি দিয়কচোন হাঁহিলে বহুত ভাল লাগে না এনে মানুহটো ধুনীয়া হাঁহিলে বেছি ধুনীয়া লাগে আৰু নেকি ধুনীয়া আৰু আমাৰ দাদাটো খুব ধুনীয়াকে হাঁহিব জানে ন আৰু সেইটো মোৰ মৰমৰ ব্ৰতটো একদম পিছত লুকাই আছে এবাৰ কিবা ক'ব নেকি তাৰমানে ইয়াত অকণমান ৰেষ্ট কৰি মিঠাই খাবৰ কাৰণে মিঠাই আনিছিলে ন হয় এনেকৈ মানুহবিলাকে ফুৰিব আহিছিলে আৰু তেনেকৈ ফুৰি গোটেইবিলাক গৈ আছে মানে এনেকুৱা লাগিছে যে আমি ক'ৰবাত আমেৰিকা জেগাবিলাকত আছো নেকি ন মানে মানুহবিলাকে তাতে ভিডিঅ' মাৰি আছে সেইটো ছোৱালীবিলাকে সেইটো আমি একেলগে আহিছিলোঁ আৰু এইপিনে দেখুৱাই আছোঁ এইপিনে ফটো মাৰি আছে মানে খুব ধুনীয়া ঠাইখিনি কেতিয়াবা সময় পালে আহিব গধূলি টাইমত খুব মজা লাগিব মানে গোটেই দিনৰ যেটো কষ্ট সেইটো পাহৰি যাব আৰু এনেকুৱা লাগিব ইয়াত আহি ক'ৰবাত স্বৰ্গপুৰীতে আছো নেকি হয়তো তেনেকুৱা অনুভৱ হ'ব তো সেইকাৰণে বন্ধু আৰু বান্ধৱীসকল আপোনালোকে এবাৰ আহি যাওক আৰু ধুনীয়া যেটো দলঙৰ পৰিৱেশখিনি আপোনালোকে চাই যাওক তো এইটো মোৰ ফালৰ পৰা অনুৰোধ থাকিল কাৰণ নৰ্থ কাৰো হিলছত এনেকুৱা ধুনীয়া দলং সঁচাকৈ হয়তোবা এইটোৱে প্ৰথম হ'ব পাৰে সেইকাৰণে চবে আহি যাওক আৰু সেই দলংটো চাই যাওক ন সেইটো মোৰ ফালৰ পৰা অনুৰোধ থাকিল দেই আৰু এনেকৈ ধুনীয়াকৈ সৰু এটা মিনি ব্লগ বনাই
অকণমান দলঙৰ ভিউখিনি দেখুৱাৰ কাৰণে মই যত্ন কৰিলোঁ যদিহে মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব যদি কোনোবাই নতুনকৈ মোৰ ভিডিঅ' চাইছে ন ধন্যবাদ সকলোলৈ মোৰ ফালৰ পৰা ভিডিঅ'টো চোৱাৰ কাৰণে আৰু মোক ছাপোৰ্ট কৰাৰ কাৰণে অন্তৰৰ পৰা ধন্যবাদ থাকিল থেংক ইউ